তেনেকৈ মন টন বেয়া লাগিলে অখিল গগৈ প্ৰেছ কনফাৰেন্স শুনিব, ফেচবুক লাইভ শুনিব, মানুহক জহনী কুকুৰ চব গালি পাৰে। ফেচবুক লাইভটো অখিল গগৈ চাই ভাল লাগে আৰু সেইটো তেওঁ আমাক এনজয় কৰিবৰ কাৰণে কয়। তাতে এজন দুজনক তাতে কুকুৰ বুলিও গালি পাৰে। গতিকে কালি এইটো মই চাইছোঁ আৰু মই অখিল গগৈৰ ফেচবুক সদায় ৰাতি চাওঁৱেই আৰু সেইটো কোনো চিৰিয়াছ কথাৰ কাৰণে তেওঁ নিদিয়ে, সেইটো তেওঁ মানুহক এণ্টাৰটেইন কৰিবৰ কাৰণে দিয়ে। গতিকে এইটো কোনো গুৰুত্ব দি লাভ নাই। এইটো খালি আনন্দ বা মনটো যদি বেয়া লাগি আছে অখিল গগৈৰ ফেচবুক লাইভটো খুলি চাব, মনটো ভাল লাগিব। অখিল গগৈৰ কথাত কোনেও ক'তো গুৰুত্ব নিদিয়ে। অখিল গগৈক ৰাতি চাব লাগে, মনটো কাম কাজ কৰি যেতিয়া মনটো বেয়া লাগি থাকে অখিল গগৈক চাব লাগে আৰু চালে মনটো অলপ ভাল লাগিব। গতিকে অখিল গগৈ যেনেকৈ আমাৰ মানে মন টন বেয়া লাগিলে আমি গান শুনো নে নাই, তেনেকৈ মন টন বেয়া লাগিলে অখিল গগৈ প্ৰেছ কনফাৰেন্স শুনিব, ফেচবুক লাইভ শুনিব, মানুহক জহনী কুকুৰ চব গালি পাৰে। গতিকে তেওঁৰ এইটো এনজয় কৰা বস্তু, আপোনালোকে এইটো এনজয় কৰিব আৰু চিৰিয়াছ নহ'ব। মাধ্যম যোগে ক'ত ফেচবুক লাইভত, তো ফেচবুক লাইভটো অখিল গগৈ চাই ভাল লাগে আৰু সেইটো তেওঁ আমাক এনজয় কৰিবৰ কাৰণে কয়। তাতে এজন দুজনক তাতে কুকুৰ বুলিও গালি পাৰে। গতিকে কালি এইটো মই চাইছোঁ আৰু মই অখিল গগৈৰ ফেচবুক সদায় ৰাতি চাওঁৱেই আৰু সেইটো কোনো চিৰিয়াছ কথাৰ কাৰণে তেওঁ নিদিয়ে, সেইটো তেওঁ মানুহক এণ্টাৰটেইন কৰিবৰ কাৰণে দিয়ে। গতিকে এইটো কোনো গুৰুত্ব দি লাভ নাই। এইটো খালি আনন্দ বা মনটো যদি বেয়া লাগি আছে অখিল গগৈৰ ফেচবুক লাইভটো খুলি চাব, মনটো ভাল লাগিব। অখিল গগৈৰ কথাত কোনেও ক'তো গুৰুত্ব নিদিয়ে। অখিল গগৈক ৰাতি চাব লাগে, মনটো কাম কাজ কৰি যেতিয়া মনটো বেয়া লাগি থাকে অখিল গগৈক চাব লাগে আৰু চালে মনটো অলপ ভাল লাগিব। গতিকে অখিল গগৈ যেনেকৈ আমাৰ মানে মন টন বেয়া লাগিলে আমি গান শুনো নে নাই, তেনেকৈ মন টন বেয়া লাগিলে অখিল গগৈ প্ৰেছ কনফাৰেন্স শুনিব, ফেচবুক লাইভ শুনিব, মানুহক জহনী কুকুৰ চব গালি পাৰে। গতিকে তেওঁৰ এইটো এনজয় কৰা বস্তু, আপোনালোকে এইটো এনজয় কৰিব আৰু চিৰিয়াছ নহ'ব। মাধ্যম যোগে ক'ত ফেচবুক লাইভত, তো ফেচবুক লাইভটো অখিল গগৈ চাই ভাল লাগে আৰু সেইটো তেওঁ আমাক এনজয় কৰিবৰ কাৰণে কয়। তাতে এজন দুজনক তাতে কুকুৰ বুলিও গালি পাৰে। গতিকে কালি এইটো মই চাইছোঁ আৰু মই অখিল গগৈৰ ফেচবুক সদায় ৰাতি চাওঁৱেই আৰু সেইটো কোনো চিৰিয়াছ কথাৰ কাৰণে তেওঁ নিদিয়ে, সেইটো তেওঁ মানুহক এণ্টাৰটেইন কৰিবৰ কাৰণে দিয়ে। গতিকে এইটো কোনো গুৰুত্ব দি লাভ নাই। এইটো খালি আনন্দ বা মনটো যদি বেয়া লাগি আছে অখিল গগৈৰ ফেচবুক লাইভটো খুলি চাব, মনটো ভাল লাগিব। সামাজিক মাধ্যম নহয় চাওক, অখিল গগৈৰ কথাত কোনেও ক'তো গুৰুত্ব নিদিয়ে। অখিল গগৈক ৰাতি চাব লাগে, মনটো কাম কাজ কৰি যেতিয়া মনটো বেয়া লাগি থাকে অখিল গগৈক চাব লাগে আৰু চালে মনটো অলপ ভাল লাগিব। গতিকে অখিল গগৈ যেনেকৈ আমাৰ মানে মন টন বেয়া লাগিলে আমি গান শুনো নে নাই, তেনেকৈ মন টন বেয়া লাগিলে অখিল গগৈ প্ৰেছ কনফাৰেন্স শুনিব, ফেচবুক লাইভ শুনিব, মানুহক জহনী কুকুৰ চব গালি পাৰে। গতিকে তেওঁৰ এইটো এনজয় কৰা বস্তু, আপোনালোকে এইটো এনজয় কৰিব আৰু চিৰিয়াছ নহ'ব।